নমস্কাৰ আফ্ৰিকাত এটা কথা আছে আপুনি যদি কোনোবা ঠাইলৈ খুব সোনকালে যাবলৈ বিচাৰিছে কুইকলি যাব বিচাৰিছে তেতিয়াহ'লে আপুনি অকলে যাওক আৰু আপুনি যদি বহুদূৰ যাব বিচাৰিছে তেতিয়া আপুনি লগে ভাগে যাওক কিন্তু মই ইয়াত কথাটো বেলেগ ধৰণে কম আজিৰ পৰা আপুনি যদি আপোনাৰ ক'ৰবাত যাবলগীয়া আছে অকলে যাওক কিবা কাম কৰিবলগীয়া আছে যদি অকলে কৰক যিমান পাৰে অকলে থাকক আৰু ক'ৰবাত যদি ফুৰিবলৈ যাবলৈ আছে তেতিয়া অকলে যাবলৈ ট্ৰাই কৰক আমাৰ এটা বহুতৰ স্বভাৱ আছে কি আমি যদি কিবা এখন বিয়া খাবলৈ যাবলগীয়া হয় কিবা বাৰ্থডে পাৰ্টি এটা খাবলৈ যাবলগীয়া হয় বা কিবা এখন চিনেমাও চাবলৈ যাবলগীয়া হয় বা মিটিঙলৈ যাবলগীয়া হয় আমাক এটা লগ লাগে লগৰটোক কওঁ বলচোন যাওঁ আৰু আজিকালি যে এনেকুৱা হৈছে যে ল'ৰা ছোৱালীয়ে পঢ়িবৰ সময়ত ওচৰতে মাক বা দেউতাক থকাটো বিচাৰে কিন্তু মই কওঁ যে আজিৰ পৰা এই অভ্যাসটো চেঞ্জ কৰক আজিৰ পৰা এই অকলে অকলে থাকিবলৈ ট্ৰাই কৰক অকলে অকলে কামটো কৰিবলৈ ট্ৰাই কৰক সকলো বস্তু অকলে অকলে চম্ভালাৰ প্ৰৱণতা এটা ডেভেলপ কৰক এই যিটো অকলে অকলে কৰাৰ অকলে অকলে থকাৰ আৰু অকলে অকলে যোৱাৰ প্ৰেক্টিছ কৰিব ইয়াৰ ফলত আপোনাৰ কেইটামান লাভ হ'ব প্ৰথম লাভটো হ'ব যিবিলাক মানুহ অকলে অকলে থাকে বা অকলে অকলে যায় তেওঁলোক মেণ্টেলি বহুত ষ্ট্ৰং হয় আৰু জীৱনত যিকোনো ক্ৰাইচিছ বা চেলেঞ্জে তেওঁলোকক সন্মান কৰিব নোৱাৰে আৰু সেইবিলাক তেওঁলোকে অকলে ফেচ কৰে দুই নম্বৰতে যিবিলাক মানুহ অকলে অকলে থাকে বা অকলে অকলে কৰিবলৈ যায় যিমান পাৰে কামটো নিজে অকলে অকলে কৰে সেইবিলাক মানুহ দেখিব বহুত কনফিডেণ্ট হয় আৰু যিকোনো পৰিৱেশত যিকোনো ব্যক্তিক যিমান ডাঙৰ মানুহেই নহওক কিয় সেইসকল ব্যক্তিয়ে তেওঁলোকক অকলে গৈ লগ কৰিব পাৰে অকলেই কথাটো পাতিব পাৰে আৰু সমস্যাটো তেওঁ অকলেই সমাধান কৰিব পাৰে ৩ নম্বৰ বেনিফিটটো হ'ল কি আপুনি যদি অকলে অকলে কৰিবলৈ যায় আপুনি বহুত লাইট আৰু ইজি গোয়িং ফিল কৰিব কাৰণ আপোনাৰ লগত দ্বিতীয়জন ব্যক্তি নাই তেওঁ কি খাইছে তেওঁ কি বৈছে তেওঁ ক'ত আছে এই সম্বন্ধে চিন্তা কৰিবলগীয়া আপোনাৰ একেবাৰেই নাই বৰঞ্চ সেইখিনি সময় আপুনি নিজক দিব পাৰিব গতিকে এনেকুৱা চিটুৱেশ্যনত আপুনি বহুত লাইট আৰু ইজি গোয়িং ফিল কৰিব ৪ নম্বৰতে মই ভাবোঁ হুইচ ইজ ভেৰি আউটষ্টেণ্ডিং আটাইতকৈ গুৰুত্বপূৰ্ণ এইটোৱেই যিবিলাক মানুহে অকলে অকলে থাকিব পাৰে আৰু অকলে অকলে ক'ৰবালৈ যাব পাৰে অকলে যিকোনো কাম কৰিব পাৰে দেখিব সেইবিলাক মানুহ বৃদ্ধকাললৈকে তেওঁলোকৰ মেণ্টেল হেল্থ আৰু ফিজিকেল হেল্থ বহুত অটুট থাকে বহুত স্বাস্থ্যৱান হৈ থাকে আৰু দেখা যায় যে বৃদ্ধকাললৈকে তেওঁলোকক কোনো এটা ডাঙৰ বেমাৰে কিন্তু আক্ৰমণ কৰিব নোৱাৰে গতিকে মই সকলোকে আৰ্জ কৰিছোঁ আজিৰ পৰা যে যিকোনো কাম আপুনি অকলেই কৰক যিকোনো ঠাইলৈ অকলেই যাওক বা একো নোৱাৰিলে আপুনি অকলে অকলে থকাৰ এটা প্ৰৱণতা ডেভেলপ কৰক বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক মই কওঁ যে তেওঁলোকে যদি এইটো অভ্যাস কৰে দেখিব তেওঁলোকৰ পাৰ্চনেলিটিত এটা বিশেষ চেঞ্জ আহিছে তেওঁলোকৰ পাৰ্চনেলিটি এটা পজিটিভ পাৰ্চনেলিটি অধিকাৰী হৈছে এটা বিশেষ ইম্প্ৰেছিভ পাৰ্চনেলিটিৰ অধিকাৰী হৈছে এটা প্লেজেণ্ট পাৰ্চনেলিটিৰ অধিকাৰী হৈছে এটা ডাইনামিক পাৰ্চনেলিটিৰ অধিকাৰী হৈছে আৰু যিটো এই তেওঁলোকৰ পাৰ্চনেলিটিৰ যিটো চেঞ্জ আহিব এই চেঞ্জটো কাষৰ সকলো মানুহে খুব সোনকালে কিন্তু প্ৰত্যক্ষ কৰিব Thank you so much. Thank you.